মন্ত্ৰীখনো প্ৰদান কৰিবলৈ আমি জনাইছো। ধন্যবাদ। তলৰ লাইনত তোমার ছবি ভরা দিলাম ভুবনে আহি তুমি যে মোর দোকান ঘৰৰ পিয়লৰে চেঁচা দোকান আমি অহাৰ ৰোগৰে হৈ মোৰ দেহৰ প্ৰতিভা ধুমুহাৰ সতে বহুজোৰে নাচো এন্ধাৰো আজি গোটেই অসমৰ প্ৰতিটো পৰিয়ালত নিজৰ পৰিয়ালৰ এজন যেতিয়া নোহোৱা হয়, ঘৰত যিটো পৰিস্থিতি হয়, প্ৰতিটো পৰিয়াল একেই। কাম কৰিবলৈ মন নাযায়, খাবলৈ মন নাযায়, কোনো কথাত মনোযোগ দিব পৰা নাযায় আৰু সকলোৰে মনবোৰ মানে অশান্ত মন। এইটো হ'ল পৰিস্থিতি। এমাহ আমি সকলোৱে এনেধৰণে পাৰ কৰিলোঁ। অসমৰ প্ৰতিটো পৰিয়ালে অশান্ত মনেৰে এটা মাহ পাৰ কৰিলে আৰু আজি জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ছাত্ৰ সন্থাৰ আহ্বানত ৰাইজ সমবেত হৈ মন্দিৰ প্ৰজ্বলন কৰি আকৌ মনৰ দৃঢ়তা প্ৰকাশ কৰি কৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু এই ন্যায় প্ৰদানৰ দাবী কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আজি আমি ঐতিহাসিক লতাশিল খেলপথাৰত সমবেত হৈ পুনৰ ক'ব খোজোঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব। ন্যায় দিবলৈ হ'লে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব লাগিব। তাৰ বাবে যিটো তদন্ত, সেই তদন্ত ক্ষীপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব আৰু তাৰ বাবে SITয়ে যিটো তদন্ত আগবঢ়াই লৈ গৈ আছে, এই তদন্তত সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বীট কটকটীয়াকৈ শক্তিশালীভাৱে আদালতত জমা দিব লাগিব, যাতে এজনো দোষীয়ে সাৰি যাব নোৱাৰে। সেই কথাটোকে আমি পুনৰ দোহাৰিছোঁ আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ।